2026 যুঁজখন এক আকৰ্ষণীয় যুঁজ হ'ব। ৰাইজ অতিষ্ঠ হৈছে, আমিও আশাবাদী। আমাৰ মাননীয় সভাপতি শ্ৰী গৌৰৱ গগৈদেৱৰ নেতৃত্বত অসমত চৰকাৰ 26ত গঠন হ'ব আৰু অসমত যি বিভীষিকাময় পৰিস্থিতি হৈছে তাৰ পৰা অসম ৰাইজ মুক্ত হ'ব। নহয়, জনজাতিৰ যি আজি অনৈক্যৰ একতাৰ মাজত যি বিবাদৰ সৃষ্টি হৈছে, এই বিবাদ আঁতৰাই সকলো জনজাতি গোষ্ঠীয়ে হওক বা বিভিন্ন ভাষা ভাষী গোষ্ঠীয়ে হওক, সকলোকে একত্ৰিত কৰি এখন বৰ অসম গঢ়াৰ সপোন দেখিছে আমাৰ সভাপতি ডাঙৰীয়াই, আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বয়ো আমাক সম্পূৰ্ণ সহযোগ কৰিছে। তাৰ পৰিপ্ৰেক্ষিততে আজি সময়ে সময়ে প্ৰতি মাহতে আজি আহিছে আমাৰ অল ইণ্ডিয়া মিডিয়া কোঅৰ্ডিনেটৰ, কিছুদিন আগতে আমাৰ কেম্পেইনিং কমিটিৰ পৰ্যবেক্ষকসকল আহিছে। কেনেধৰণে প্ৰস্তুতি কৰিলে অসমত শান্তিৰ সৃষ্টি হ'ব, অসমৰ বিভাজন আঁতৰি একতা আহিব আৰু অসমত উন্নয়ন হ'ব, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই কাৰ্যপন্থা হাতত লোৱা হৈছে। আৰু বিভিন্ন পলিচি আমাৰ অলৰেডি ইতিমধ্যে গঠন কৰা হৈছে। সেই পলিচিবিলাকৰ দ্বাৰাই ৰাইজৰ মাজত গৈ এখন উন্নয়ন অসম, এখন শান্তিৰ অসম আৰু এক নতুন অসম, এক বৰ অসম গঢ়াৰ প্ৰচেষ্টা হাতত লৈছে আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। BTCৰ নিৰ্বাচনটো আপোনালোকে জানে, আমাৰ বিগত যেতিয়া ৰাজ্যত আৰু কেন্দ্ৰত চৰকাৰ আছিল, তেতিয়া BPFৰ লগত আমাৰ এলায়েন্স আছিলে। সেই সময়ৰ পৰাই আমাৰ কিছু কংগ্ৰেছ কৰ্মী বিভিন্ন দলত সিঁচৰিত হৈ বিলীন হৈ গ'ল। তেওঁলোকৰ যি সতি সন্ততি বা নৱপ্ৰজন্ম, তেওঁলোকে বুজিছে যে কংগ্ৰেছৰ দ্বাৰাই অসমত হওক ভাৰতত হওক শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব আৰু উন্নয়ন হ'ব। সেইকাৰণে তেওঁলোক আগবাঢ়ি আহিছে আৰু তাৰে ফলস্বৰূপে আমি BTC ইলেকশ্যনত আমি সক্ষম হৈছিলোঁ। প্ৰতিটো ছিটতে ইলেকশ্যন খেলাৰ কাৰণে প্ৰতিটো ঠাইতে আমি প্ৰাৰ্থী দিছিলোঁ আৰু যদিও আমি জয় লাভ কৰিব পৰা নাই, কিন্তু ভোট আমাৰ বাঢ়িছে। আজি দেখিছে ডিলিমিটেশ্যন হোৱাৰ পিছৰে পৰা গোৰেশ্বৰ সমষ্টিত সাংগঠনিক দিশ বহু পৰিমাণে আগবাঢ়ি গৈছে। আপোনালোক সকলোৰে জ্ঞাত, এটা সময়ত গোৰেশ্বৰত কংগ্ৰেছ কৰ্মী বুলি ক'লে আগবাঢ়ি নাহে। কংগ্ৰেছত যিখিনি পুৰণা কৰ্মী আছে তেওঁলোকেও ভয় খাইছিলে, শংকিত হৈছিলে শাসক দলৰ পৰা। এতিয়া সকলোৱে আগবাঢ়ি আহিছে যে পৰিৱৰ্তন লাগে। তেওঁলোকে যি পৰিৱৰ্তনৰ ফুলজাৰি মাৰিছিলে সেই পৰিৱৰ্তন মিছা হ'ল। গতিকে সঁচা পৰিৱৰ্তন বিচাৰি ৰাইজে কংগ্ৰেছৰ সমৰ্থক হিচাপে, কংগ্ৰেছৰ দলীয় কৰ্মী হিচাপে কাম কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোক নিশ্চিত যে কংগ্ৰেছ যদি শাসনলৈ আহে তেতিয়াই এখন সুস্থিৰ অসম গঢ় ল'ব। কংগ্ৰেছে ইতিমধ্যে স্পষ্টভাৱে আগতেও কৈছে, দলীয় ফালে আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই দলৰ কৰ্মীবিলাকক ইয়াতে আগতে খবৰ দি পঠিয়াইছে। আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই আহিও দলৰ সকলো পৰ্যায়ৰ নেতাক লগ কৰিছে। তেওঁলোকে কৈছে যে গোৰেশ্বৰ সমষ্টিত আমি এইবাৰ কংগ্ৰেছে প্ৰাৰ্থী দিম আৰু কংগ্ৰেছে প্ৰাৰ্থী দিয়াই নহয়, কংগ্ৰেছে যিকোনো প্ৰকাৰে জয়লাভ কৰাৰ আমি সকলো ধৰণৰ প্ৰচেষ্টা হাতত ল'ম।